দীৰ্ঘেশ্বৰী দেৱালয়। অসমৰ অন্যান্য শক্তিপীঠসমূহৰ ভিতৰত গুৱাহাটীৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত এই দীৰ্ঘেশ্বৰী দেৱালয় হৈছে অন্যতম। এই দেৱালয়ৰ দীৰ্ঘেশ্বৰীৰ দেৱীকুণ্ড গুপ্তকুণ্ড বাবেই ই গুপ্ত কামাখ্যা নামেৰেও পৰিচিত। প্ৰভু শিৱই সতীৰ শৱদেহ কঢ়িয়াই লৈ ফুৰাৰ সময়তে সতীৰ উৰুখণ্ড এই ঠাইত পৰিছিল বুলিও এক প্ৰবাদ আছে। যিহেতু মানৱ দেহৰ শক্তিৰ মূল ভিত্তিয়ে হৈছে উৰু, গতিকে ইয়াকো বিশ্বাস কৰি লোৱা হয় যে আন শক্তিতীৰ্থ দৰ্শন কৰি দীৰ্ঘেশ্বৰী দেৱালয় যদি দৰ্শন নকৰে তেন্তে শক্তি সাধনাই সিদ্ধি নাপায়। সেয়ে হয়তো কামাখ্যালৈ অহা বহু তান্ত্ৰিকৰ দীৰ্ঘেশ্বৰী দেৱালয়লৈ আগমন ঘটে। বুৰঞ্জীৰ মতে ১৭৩৭ চনতেই স্বৰ্গদেউ শিৱসিংহই এই দেৱালখনৰ ভগ্নাৱশেষ উদ্ধাৰ কৰি ইয়াক পুনৰ নিৰ্মাণ কৰে। তেওঁৰ পৃষ্ঠপোষকতাতেই সুদূৰ বংগৰ পৰা হলিৰাম ভট্টাচাৰ্য নামৰ এজন ব্ৰাহ্মণক পৰিয়ালসহ এই দেৱালয়ত পূজা পাতল কৰাৰ বাবে অনা হৈছিল। আৰু তাৰ পাছতে অৰ্থাৎ ১৭৫৬ চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এবাৰ এই মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল আৰু দেৱী দুৰ্গাৰ মূল মূৰ্তিটো ঢাকিবলৈ তেতিয়াই ৰূপৰ জাপি এটা উপহাৰ হিচাপে দিছিল, যিটো জাপি আজিও ব্যৱহৃত হৈ আছে এই দেৱালয়ত। এই দেৱালয়খনৰ গৰ্ভগৃহটো এটা সৰু গুহাত অতুলনীয়ভাৱে মাটিৰ তলত অৱস্থিত, য'ত দেৱী দুৰ্গাৰ মূৰ্তি আছে। ইয়াৰ পাহাৰৰ দাঁতিত গণেশ, শিৱ, হনুমানৰ দৰে দেৱ দেৱীৰ অসংখ্য মূৰ্তি প্ৰাচীন শিলত খোদিত হৈ আছে আৰু সেই ভাস্কৰ্য গুপ্ত, কোচ আৰু আহোম যুগৰ স্থাপত্যৰ চানেকি বহন কৰি আহিছে।